হৰি আজিৰ দিনত শিক্ষিতৰ হাৰ যতই আগুৱাই গৈছে সিমানেই কিন্তু লগবিলাক অধপতনৰ ফালে গতি কৰিছে। সেয়া নিশ্চিত। এই ভাৰতভূমিত যাক আমি মাতৃভূমি বুলি কওঁ, মাতৃক পূজা কৰোঁ, তেনেস্থলত আজি সেই মাতৃসকলৰ অৱস্থা আগবঢ়াই সেইটোৰ কাৰণে এই ভিডিঅ'টি বনাইছোঁ। এতিয়া মায়ে আপোনাৰ সমস্যাখিনি কওক। আপোনাৰ বাবা ঘৰ আছে, ঘৰ থাকিও মোৰ বেটাই নাচায়, নাচাৰ কাৰণে মোৰ গতিকে বিৰাট মোৰ আলানি হৈছে। এতিয়া মই আচৰণ কৰিম, এইবাৰ তুমি বাবাই ক'ত সহায় দেৱা মই তাতে যাবা খুজিম। মোৰ একোৱেই নাই, ঘৰ বাৰী নাই, আলানি হৈছোঁ। তে মা আপুনি তো ঘৰ সংসাৰ কৰিলেই, ল'ৰা ছোৱালীক ডাঙৰ দীঘল কৰিলেই, এতিয়া ডাঙৰ দীঘল কৰাৰ পিছত ল'ৰাৰ চাকৰি হ'ল, ছোৱালীবিলাককো বিয়া দিলি, আৰু এই বয়সত এনেকুৱা অৱস্থা কিয় হ'ল? কাৰণ তোমাৰতো ল'ৰা চাকৰি কৰা ল'ৰা আছে। কি কৰিম? আমি এই ভাৰতভূমি, ভাৰতবৰ্ষত আমি মাতৃপ্ৰধান দেশ বুলি কওঁ, আৰু আমি মাতৃসকলক সদায় পূজা কৰোঁ, তেসকলক আমি সেৱা পূজাই কৰিব লাগে সকলোৱে, আৰু ভাৰতবৰ্ষত মাতৃসকলক অগ্ৰগণ্য দিয়া হয়। গতিকে তাৰ ফলতো আজি এনেকুৱা এই মাসকলৰ, গতিকে ক'ত যাব, কি কৰিব? গতিকে কোনোবাই যদি এখেতৰ সহায়, আমাৰ প্ৰত্যেকৰে দায়িত্ব এই মাসকলক বৃদ্ধাৱস্থাত চোৱা চিতা কৰা।